টাৱাংখন খুব ধুনীয়া বুলি সৰুৰে পৰা শুনি আহিছিলোঁ আৰু টিভিতে তেতিয়া দেখোঁ আৰু খুব ধুনীয়া হয়। ফাইনেলি আমাৰো মিলিলে টাৱাং যাবৰ কাৰণে। আৰু চাওকচোন এয়া টাৱাঙৰ মাধুৰী লেকলৈ আমি গৈ আছিলোঁ, যিটো মাধুৰী লেকলৈ ইমান বেছি মানে স্ন'ফল হৈ আছিল নহয়। আৰু ৰাস্তাৰ ছাইডবোৰ চাওকচোন কেনেকুৱা ধুনীয়া, মানে তেতিয়া ভাবিছিলোঁ সেই টিভিত দেখাতকৈও দেখোন ৰিয়েলত বেছিহে ধুনীয়া। সব ঠাইৰে বিউটিটো ধৰক বেলেগ বেলেগ ন, ইয়াৰটো একদম বেলেগ হয় আৰু ইমান ভাল লাগিলে নহয়। চাৰিওফালে বৰফ, মাথো বৰফ। আমি ৰাস্তাৰ কাষত নামি লৈও এনজয় কৰিলোঁ দেই। টাৱাঙৰ আমি য'ত আছিলোঁ হোটেল, তাৰ পৰা মাধুৰী লেকলৈ লাগিছিলে আমাৰ 4 ঘণ্টামান লাগিছিলে, য'ত 1.5 ঘণ্টামান লাগে বা 2 ঘণ্টাৰ ভিতৰত পায়। সদায় বেলেগ বেলেগ হয় বুলি কৈছে। আমি যোৱা দিনাও বৰফ মানে ৰাস্তাত পৰি আছিলে আৰু তাৰ আগে আগে আৰ্মি ট্ৰাকে মানে চাফা কৰি থাকে ৰাস্তাটো। আৰু এয়া চাওকচোন মাধুৰী লেকটো হয়, আৰু মাধুৰী লেকত এয়া ভিডিঅ' আৰু ফটোজ লৈছিলোঁ। কিমান ধুনীয়া হয় পৰিৱেশটো চাওকচোন। কাষতে পাহাৰটো আছে, একদম বৰফে বগা হৈ আছে। আৰু এয়া আমি ইয়াতে ফটো ভিডিঅ'ও তুলি লৈছোঁ। ইমান ধুনীয়া ঠাইত কেনেকৈ ফটো নোধোৱাকৈ থাকিম কওকচোন। আৰু এয়া কওক কেনেকুৱা লাগিছে বাৰু। 2খনমান ফটো আমি মেমৰি হিচাপে ফেচবুকতে ৰাখি থৈছোঁ, যাতে আমি আগলৈ চাব পাৰোঁ ন। ৰ'ব অকল আমিয়ে নহয়, আমাৰ এই টিকলাকেইটাও দেখিছে নাই কিমান এনজয় কৰিছে, খুব ভাল পাইছে সিহঁতে। এইটো ভিডিঅ'টো দিন হ'ল, কিন্তু মই এডিট কৰি সেইবলৈ মানে টাইম পোৱা নাছিলোঁ, সেইবাবে থাকি গৈছিলে। আৰু এয়া চাওকচোন, আপোনালোকে কমেণ্টত জনাব কোন কোন গৈছে টাৱাং ফুৰিবলৈ, জনাব দেই, মই চাম বাৰু। আৰু আপোনালোক যদি যোৱা নাই কেতিয়াবা যাব, লগতে মাধুৰী লেকটো চাব নাপাহৰিব। নেক্সট ভিডিঅ'ত মই দি থাকিম বুমলা পাছ যোৱা পৰিৱেশটো দেখাম বাৰু।